গোলকগঞ্জত পঞ্চায়তে বিজেপিৰ সাংগঠনিক সভা লক্ষ্য পঞ্চায়ত নিৰ্বাচন গোলকগঞ্জ সমষ্টিৰ অন্তৰ্গত গোলকগঞ্জ মণ্ডলৰ সভাপতি গোবিন্দ অধিকাৰীৰ নেতৃত্বত এই সভাৰ মুখ্য অতিথি প্ৰাক্তন বিধায়ক অশ্বিনী ৰায় চৰকাৰ বিষ্ণুদৈৰ মণ্ডলীত গোলকগঞ্জ মণ্ডল কাৰ্যকৰ্তা সন্মিলন ভাৰতীয় জনতা পাৰ্টিৰ আগন্তুক পঞ্চায়ত নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ দলীয় পতাকা উত্তোলন আৰু লগতে ভাৰত মাতা প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে ৰবীন চন্দ্ৰ ৰায় 171 নং বুথ সভাপতি শ্ৰীযুত গোবিন্দ অধিকাৰী গোলকগঞ্জ মণ্ডল সভাপতি শ্ৰীযুত অশ্বিনী ৰায় চৰকাৰ OBC মৰ্চাৰ ৰাজ্যিক সভাপতি আগমনিৰ পৰা বিজুৰয়ৰ ৰিপৰ্ট অৰুণোদয় আসাম সংগঠনৰ ওপৰতে আমাৰ ভিত্তি কৰি ৰণনীতি প্ৰস্তুত কৰে ইতিমধ্যে আমাৰ সাংগঠনিক কাজকাম চলি আছে আমি সমষ্টি ভিত্তিক সক্ৰিয় কাৰ্যকৰ্তা সন্মিলন আমাৰ ইতিমধ্যে সমাপন হৈছে আৰু ইতিমধ্যে আমাৰ গোলকগঞ্জ সমষ্টিৰ 22টা জিপিৰ ভিতৰত আমি প্ৰায় 18টা জিপিৰ কাৰ্যকৰ্তা সন্মিলন সমাপ্ত কৰিছোঁ জিপি ৱাইজ গতিকে এইখিনি আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক আমাৰ নিৰ্দেশনাৰ ভিতৰত পৰে গতিকে আৰু যি উৎসাহ দেখা পাইছোঁ আগন্তুক দিনত আমাৰ প্ৰতিখন পঞ্চায়ত প্ৰতিখন ৱাৰ্ডত যদিও আমাৰ দলীয় চেম্বল নাথাকে কিন্তু বিভিন্ন সমাজৰ বিভিন্ন ক্ষেত্ৰত থকা মানুহ আমাৰ ওলাই আহিছে গতিকে এইবাৰ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষে আমাৰ পঞ্চায়ত নিৰ্বাচনত আমি ফলাফল লাভ কৰিম প্ৰত্যেক বছৰৰ দৰে এই বছৰো অৰুণোদয় অসমে লৈ আহিছে সৰস্বতী পূজাৰ সেলফি প্ৰতিযোগিতাৰ গিফ্ট ধামাকা ইচ্ছুক প্ৰতিযোগী পুৰুষ মহিলা উভয়ে সৰস্বতী পূজাৰ মণ্ডপত এখন সেলফি ফটো তুলি আমাৰ 9957282244 এই হোৱাটছএপ নম্বৰত প্ৰেৰণ কৰিব লগতে নাম আৰু ঠিকনা প্ৰতিযোগীসকলৰ ভিতৰত প্ৰথম দ্বিতীয় তৃতীয় স্থান বাছনি কৰাৰ লগতে 5 জন প্ৰতিযোগীক নিচুকনি বঁটা প্ৰদান কৰা হ'ব ধন্যবাদ কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম